এমাহ পূৰ্বে দিয়া হৈছিল এপিএছচি মূল পৰীক্ষাৰ সময়সূচী 22 জুলাইৰ পৰা 13 আগষ্টলৈ এপিএছচিৰ মূল পৰীক্ষা এই সময়সূচীৰ পাছতে বিভ্ৰান্তিত পৰিছে বহু পৰীক্ষাৰ্থী কিয়নো একে সময়তে অনুষ্ঠিত হ'ব বিএডৰ পৰীক্ষাও সময়সূচী একে হোৱাৰ বাবে বিবুধিত পৰীক্ষাৰ্থী কি হ'ব পৰীক্ষাৰ্থী বিএডৰ পৰীক্ষা পিছুৱাব নে এপিএছচিৰ মূল পৰীক্ষা পিছুৱাব মূলত 29 জুলাই আৰু 8 আগষ্টৰ পৰীক্ষাই বিপদত পেলাইছে পৰীক্ষাৰ্থীক কিয়নো 29 জুলাইত বিএডৰ ডেভেলপমেণ্ট সাইকোলজিৰ পৰীক্ষা আৰু এপিএছচিৰ ইলেক্ট্ৰনিক্স এগ্ৰিকালচাৰ পৰীক্ষাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ পৰীক্ষা আছে ইফালে 8 আগষ্টত এপিএছচিৰ অৰ্থনীতি গণিত আৰু প্ৰাণী বিজ্ঞানৰ পৰীক্ষাৰ বিপৰীতে বিএডৰ ল্যাঙ্গুৱেজৰ পৰীক্ষা এই সন্দৰ্ভত মই মানে অনুৰোধ জনাব বিচাৰিছো এপিএছচিক যে মাত্ৰ এদিন বা দুদিন যদি ওভাৰলেপিং যদি হয় তো এদিন দুদিনখিনি মানে এমেন কৰিবলৈ কাৰণে বেলেগ এটা দিনত মানে এটা এমেন কৰি কেনে ফিক্স কৰিবলৈ কাৰণে আৰু ওভাৰঅল এক্সামটো পিছাবলৈ কাৰণে মই ক'ব বিচৰা নাই কিন্তু পিছাব নালাগে তাৰে ওপৰেদি মই আৰু এটা কথা ক'ব বিচাৰিছো যে এপিএছচিটো মানে এক্সাম ক্যালেন্ডাৰ বোলা সিস্টেম এটা নাই ইউপিএছচি যেনেকৈ এক্সাম ক্যালেন্ডাৰ থাকে এক বছৰ আগৰ পৰা প্ৰিলিমটো কেতিয়া হ'ব মেইনছ কেতিয়া হ'ব এইখিনি মানে ডেট ফিক্স থাকে তেনে ধৰণৰ কিবা ডেট এখন যদি এক বছৰ আগতীয়াকৈ এক্সাম ক্যালেন্ডাৰ এখন যদি থাকে তেতিয়াহ'লে বহুত ভাল হ'ব আনহাতে এনআৰচিত কৰ্মৰত বিষয়াসকলো বিভ্ৰান্ত কিয়নো 31 জুলাইত নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ বিপৰীতে এপিএছচিৰ শিক্ষা বিষয়ৰ পৰীক্ষা ফলত বঞ্চিত হ'ব বহু পৰীক্ষাৰ্থী ভিডিঅ' জাৰ্নেলিষ্ট ৰিন্তু হাজৰিকাৰ সহযোগত ৰঞ্জিতা ৰাভা ৰিপৰ্ট প্ৰাগ নিউজ